হেল্ল' বন্ধুসকল, যদি আপুনি চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ নতুন মোবাইল এপ চেণ্ট ইজ মোবাইল এপত এটা পেই বা এটা বেনিফিচিয়াৰী এড কৰিব বিচাৰিছে, তেতিয়াহ'লে কেনেকৈ কৰিব পাৰিব? যদি আপুনি জানিব বিচাৰিছে, চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি ফৰ অসমলৈ। বন্ধুসকল, প্ৰথমতে আমি চেণ্ট ইজ মোবাইল এপটোত গুচি যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম। বন্ধুসকল, আপোনালোকে দেখা পাইছে আমি এতিয়া চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ নতুন মোবাইল এপ চেণ্ট ইজ মোবাইল এপটো অ'পেন কৰি লৈছোঁ। অ'পেন হোৱাৰ পাছত ইয়াত আপুনি ফিংগাৰপ্ৰিণ্ট, পাছৱৰ্ড বা এমপিনৰ মাধ্যমত আপোনাৰ একাউণ্টত লগ ইন হৈ যাওক। এতিয়া চাওক, আমি আমাৰ একাউণ্টত লগ ইন হৈ গৈছোঁ। একাউণ্টৰ ডেছবৰ্ডত পে'মেণ্টছৰ আণ্ডাৰত কিছুমান অপশ্যন পাম। সেই অপশ্যনকেইটা আমি লেফ্ট ছাইডত স্ক্ৰল কৰিম। এতিয়া চাওক, এটা মেনেজ পে'ৰ অপশ্যন দেখা পাম, তাৰ ওপৰত ক্লিক কৰিম। মেনেজ পে'ৰ ওপৰত ক্লিক কৰাৰ পাছতে ইয়াত উইডিং বেংক চিলেক্টেড আছে, মানে আপুনি যদি চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰে কোনোবা এটা একাউণ্ট নম্বৰ ইয়াত এড কৰিব বিচাৰিছে, তেতিয়াহ'লে উইডিং বেংকটো চিলেক্ট কৰিব লাগিব আৰু ডাইৰেক্টলি এড পে'ৰ ওপৰত ক্লিক কৰি আপুনি যাব পাৰে। কিন্তু মোৰ যিটো একাউণ্ট নম্বৰ আছে সেইটো আদাৰ বেংকৰ একাউণ্ট হয়, সেইকাৰণে চেণ্ট্ৰেল বেংকৰ একাউণ্ট নহয়, আদাৰ বেংকৰ একাউণ্ট হয়, সেইকাৰণে আদাৰ বেংকটো চিলেক্ট কৰিম। আদাৰ বেংকটো চিলেক্ট কৰাৰ পাছতে ইয়াত আপুনি দেখা পাব আদাৰ বেংক চিলেক্টেড আছে, এড পে'ৰ ওপৰত ক্লিক কৰিব লাগিব। তলত আপুনি দেখা পাব কিছুমান বেংক একাউণ্ট, যিবিলাক মই আগতে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ইণ্টাৰনেট বেংকিং বা মোবাইল এপৰ মাধ্যমত আমি এড কৰি থৈছিলোঁ, সেইবিলাকো ইয়াত দেখুওৱা হৈছে। এতিয়া ডাইৰেক্ট এড পে'ৰ ওপৰত ক্লিক কৰি দিওঁ। এড পে'ৰ ওপৰত ক্লিক কৰাৰ পাছত এই স্ক্ৰীনখনত এই ফৰ্মখন দেখা পোৱা যাব। ইয়াত আপোনাৰ একাউণ্ট নম্বৰ, যিটো পে'ৰ একাউণ্ট নম্বৰ, ৰি এণ্টাৰ একাউণ্ট নম্বৰ, তাৰপিছত পে'ৰ একাউণ্ট নেম, পে'ৰ নামটো, পে'ৰ নিক নেম, এটা নিক নেমো দিব লাগিব আৰু IFSC কোড সেইটো ইয়াত ভৰাব লাগিব। এতিয়া চাওক, আমি ডিটেইলছখিনি ভৰাই ল'লোঁ। এতিয়া তললৈ আহক। তললৈ অহাত ইয়াত আপুনি ট্ৰেনজেকশ্যন পাৰ ডে আপুনি লিমিট ছেট কৰিব পাৰিব। এই যে একাউণ্ট নম্বৰটো আপুনি এড কৰিব ওলাইছে, সেই একাউণ্টটোত পাৰ ট্ৰেনজেকশ্যন আপুনি কিমান টকা ট্ৰেন্সফাৰ কৰিবৰ কাৰণে পাৰ্মিশ্যন দিব খোজে বা লিমিট ছেট কৰিব খোজে, সেইটো ইয়াত লিখিব পাৰে। তলত আপুনি কণ্টিনিউ কৰি দিয়ক। যেতিয়াই কণ্টিনিউ কৰি দিম, আপুনি ইয়াত দেখা পাব আপোনাৰ যিখিনি ডিটেইলছ আপুনি ভৰালে সেইখিনি ৰিভিউ কৰিবলৈ কোৱা হৈছে। এবাৰ চাই লওক, যদি চব ঠিক ঠাকে আছে কনফাৰ্ম কৰি দিয়ক। কনফাৰ্ম কৰাৰ পাছত এটা OTP আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটোত গুচি যাব, সেই OTPটো ইয়াত ভৰাওক। আৰু OTPটো ভৰোৱাৰ লগে লগে পেয়ি এডেড ছাকচেছফুলি এইটো মেছেজ আপুনি পাব। তলত দুটা ডিছক্লেইমাৰ দিয়া হৈছে। ইয়াত এইটোৱে কোৱা হৈছে, আপুনি 22/4/2025 8:51 ৰাতিৰ, মানে সন্ধিয়াৰ 8:51 লৈ খালি 2 লাখ টকাহে এই একাউণ্টটোলৈ ট্ৰেন্সফাৰ কৰিব পাৰিব। তাৰমানে ৰেষ্ট্ৰিকশ্যন আছে প্ৰথম সময়খিনিত এনেকুৱা, কাৰণ এতিয়া আজি মই ৰাতি 21 তাৰিখে ৰাতি এড কৰিছোঁ, আকৌ এইটো এক্টিভেট হ'বৰ কাৰণে কেতিয়া এক্টিভেট হ'ব? ৰাতি 12টা বজাত, 12:30 বজাত এক্টিভেট হ'ব, মানে 22 তাৰিখে হ'ব। 12টাৰ পাছত 22 তাৰিখ হ'ল, গতিকে 22 তাৰিখে 4টা বজাত ৰাতিপুৱা এড হ'ব আৰু এইটো ৰাতি 8:51 আপুনি 2 লাখ টকালৈহে ট্ৰেন্সফাৰ কৰিব পাৰে। এইখিনি ৰেষ্ট্ৰিকশ্যন। তাৰপাছত আপুনি আপোনাৰ ইচ্ছামতে ট্ৰেন্সফাৰ কৰিব পাৰে, সেইটো কোৱা হৈছে। আমিতো লিমিট ছেট কৰিছোঁ, এটা ট্ৰেনজেকশ্যনত আপুনি 20,000 টকাহে চেণ্ড কৰিব পাৰোঁ বুলি। বন্ধুসকল, এনেকৈয়ে আপুনি যদি চেণ্ট ইজ মোবাইল এপটোত গৈ কোনোবা এটা একাউণ্ট নম্বৰ এড কৰিব বিচাৰিছে, তেতিয়াহ'লে সহজতে কৰিব পাৰে। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ পচন্দ হৈছে। কেনেকৈ আপুনি চেণ্ট ইজ মোবাইল এপত গৈ এটা বেনিফিচিয়াৰী এড কৰিব পাৰে, এটা পেয়ি এড কৰিব পাৰে, তাৰ বিষয়ে জানিব পাৰিলে। যদি এই ভিডিঅ'টো পচন্দ হৈছে, ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। তেতিয়ালৈ বন্ধুসকল, নমস্কাৰ।